এবাৰ আমি আপোনালোকৰ এই বিশেষ হিতান্তি লৈ আনিছো আজিৰ দৈনিক ৰাশিফল জনাব ডক্টৰ পৰশমণি শৰ্মাই আমি এই অনুষ্ঠানৰ মাজতে পোনপটীয়া সম্প্ৰচাৰলৈ যাব বিচাৰিছো ডক্টৰ পৰশমণি শৰ্মাৰ সৈতে ডক্টৰ পৰশমণি শৰ্মা স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ লগতে আজি আমাৰ দৰ্শকৰ দৈনিক ৰাশিফলৰ বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিছো ধন্যবাদ আপোনাৰ লগতে সদৌ অসমবাসী ৰাইজক মই ডক্টৰ পৰশমণি শৰ্মাই জনাইছো সুপ্ৰভাত আজি 18 ডিসেম্বৰ 2025 নিউমাৰলজিক্যালি আমি যদি চাও আজি ড্ৰাইভাৰ নাম্বাৰ হৈছে নাম্বাৰ 9 কন্ডাক্টৰ নাম্বাৰ হৈছে নাম্বাৰ 3 9 আৰু 3 কম্বিনেশন এটা ভাল কম্বিনেশন আজি যেহেতু এটা ফ্যামিলি অফ নাম্বাৰছত আহিছে গতিকে আজি যিকোনো ক্ষেত্ৰতে আপোনাৰ কাৰণে পজিটিভ হ'ব বিশেষকৈ যিবিলাক ব্যক্তি শিক্ষাৰ লগত জড়িত হৈ আছে কাউন্সেলিংৰ লগত জড়িত হৈ আছে বা যিবিলাক ব্যক্তি ৰিয়েল এষ্টেট নহলে নাৰ্সিং বা ডক্টৰ প্ৰফেশনাল আছে তেওঁলোকৰ কাৰণে খুব এটা ভাল দিন তেওঁলোকে আজি কিছুমান মেজৰ ডিসিশন লৈ তেওঁলোকৰ কাৰণে সাকসেসফুল হ'ব জানোৱা হওক আজিৰ দিনটোৰ ৰাশিফল যিকোনো ইংৰাজী মাহৰে 1 তাৰিখ 10 তাৰিখ 19 তাৰিখ আৰু 28 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কওঁ নাম্বাৰ 1 ৰ ব্যক্তি 1 ৰ লগত নাম্বাৰ 9 ৰ কম্বিনেশন খুব ধুনীয়া কম্বিনেশন নাম্বাৰ 3 সাপোৰ্টিভ কম্বিনেশন গতিকে নাম্বাৰ 1 ৰ কাৰণে নাম্বাৰ আছে তেওঁলোকৰ কাৰণে খুব পজিটিভ দেখাইছে আজি নাম্বাৰ 9 ৰ যেটো মানে এগ্ৰেশন অলপ থাকে নাম্বাৰ 1 ৰ অলপ ইগো এণ্ড এগ্ৰেশন থাকে আজি অযথা আপোনাৰ কাবাৰ লগত কাজিয়া হ'ব পাৰে গতিকে সেইবিলাক বস্তু আপুনি এভয়েড কৰি চলিব পাৰিলে ভাল যাতে ফাইটিং আপুনি এভয়েড কৰিব পাৰে আদাৰৱাইজ ওভাৰঅল যদি মিছাও আপোনালোকৰ কাৰণে ভাল হ'ব যিকোনো ইংৰাজী মাহৰে 2 তাৰিখ 11 তাৰিখ 20 তাৰিখ আৰু 29 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কওঁ নাম্বাৰ 2 ব্যক্তি নাম্বাৰ 2 লগত নাম্বাৰ 9 এণ্ড নাম্বাৰ 3 এটা মিক্স কম্বিনেশন আহে ইমানটা ভাল কম্বিনেশন বুলি ক'ব পৰা নাযায় কাৰ্ডটো আহিছিলে কন্ট্ৰোল কাৰ্ডটো সক আপুনি খাদ্যত আৰু আপোনাৰ বাইকত আজি কন্ট্ৰোল কৰিব লাগিব ফুড পয়জনিং হোৱাৰ আপোনাৰ খুব সম্ভাৱনা আছে মুড সুইংছৰ হোৱাৰ আপোনাৰ সম্ভাৱনা দেখাই আছে গতিকে এইবিলাকৰ পৰা নিজকে আঁতৰাই ৰাখিবৰ কাৰণে আপুনি মেডিটেশ্যন কৰিব পাৰে পানী বেছিকৈ খাব পাৰে আৰু লগতে যিমান পাৰে আৰ্গুমেন্টবিলাক এভয়েড কৰি চলিব পাৰিলে ভাল জানহক যিকোনো ইংৰাজী মাহৰে 3 তাৰিখ 12 তাৰিখ 21 তাৰিখ আৰু 30 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক কাৰ্ডে কি কয় নাম্বাৰছে কি কয় নাম্বাৰ 3 ব্যক্তি আজি নাম্বাৰ 9 আৰু নাম্বাৰ 3 খুব ধুনীয়া কম্বিনেশন আজি গোটেই দিনটোতে আপুনি যিকোনো মেজৰ ডিসিশন ল'ব পাৰে চিন্তাৰ কোনো কাৰণ নাই লগতে আপুনি যদি আজি ভাবে যে মই কিবা ইনভেস্ট কৰো ফাইনান্সিয়াল ইনস্ট্ৰুমেন্টত তেনেহলে আপোনালোকৰ কাৰণে ভাল এৱেৰনেস কাৰ্ড পাই আপুনি বহুত নলেজ হ'ব আপোনাৰ বিভিন্ন ক্ষেত্ৰত যিবিলাক আপুনি কিবা ভুল কথা ইনফৰমেশন পাইছিল আজি সেইগিলা ভুলো নাইকিয়া হয় আপোনাৰ কাৰণে শুদ্ধ হ'ব আপু গতিকে ওভাৰ যদি আমি চাও আপোনাৰ খুব এটা ভাল দিন যিকোনো ইংৰাজী মাহৰে 4 তাৰিখ 13 তাৰিখ 22 তাৰিখ আৰু 31 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কওঁ নাম্বাৰ 4 ব্যক্তি নাম্বাৰ 4 ৰ লগত নাম্বাৰ 9 একেবাৰে ওয়ার্স্ট কম্বিনেশন নাম্বাৰ 3 এগেইন বহুত এটা সাপোৰ্টিভ কম্বিনেশন নহয় গতিকে আজি যদি আপুনি চাই যে আমাৰ দিনটো কেনেকুৱা যাব আজি আপোনাৰ কাৰণে অলপমান প্ৰবলেমেটিক ডে হয় বিশেষকৈ আপোনাৰ কেতিয়াবা আপোনাৰ ক'বাত অযথা কাজিয়া লাগিব পাৰে আপোনাৰ অযথা ধন ব্যয় হ'ব পাৰে লগতে আজি আপুনি যদি যিকোনো ক্ষেত্ৰত আমি বাধাৰ সন্মুখীন হ'ব গতিকে মেজৰ কামবিলাক আজি এভয়েড কৰি চলিব পাৰিলে আপোনাৰ কাৰণে ভাল যিকোনো ইংৰাজী মাহৰে 5 তাৰিখ 14 তাৰিখ আৰু 23 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কওঁ নাম্বাৰ 5 ৰ ব্যক্তি নাম্বাৰ 5 ৰ লগত নাম্বাৰ 9 আর মিক্স কম্বিনেশন নাম্বার 3 again মিক্স কম্বিনেশন কার্ড আইছিলে অ্যাবান্ডেন্স কার্ডটো সো অ্যাবান্ডেন্স যেটো কার্ড আইছে লগত আপোনাৰ নাম্বাৰসো আপোনাৰ কাৰণে মিক্স ডি আছে ৰিজাল্ট গতিকে আজি আপুনি মিক্স ৰিজাল্টে ওভাৰঅল দিনটো পাব মেজৰ ডিসিশন আপুনি দিনৰ ভাগত ল'ব পাৰে কিন্তু আফটাৰ সানসেট আপোনাৰ ললে ভাল উপায় কৰিব কি আজি নাম্বাৰ 5 ব্যক্তিসকলে বিশেষকৈ গা ধোৱা পানী যদি গংগাজল মিক্স কৰি গা ধোৱা পাৰে আপোনাৰ এই সৰু সৰু বাধাবিলাক দূৰ হোৱাত সহায় হ'ব যিকোনো ইংৰাজী মাহৰে 6 তাৰিখ 15 তাৰিখ আৰু 24 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কওঁ নাম্বাৰ 6 ৰ ব্যক্তি নাম্বাৰ 6 ৰ লগত নাম্বাৰ 9 আৰু নাম্বাৰ 3 খুব এটা ধুনীয়া কম্বিনেশন 369 ৰ যেটো ফ্যামিলি আছে যেটো আপুনি কমপ্লিট কৰিব কাৰ্ড আহিছিল ট্ৰাষ্ট কাৰ্ডটো খুব এটা পজিটিভ কাৰ্ড নাম্বাৰ 6 ৰ ব্যক্তিসকলৰ কাৰণে আজি আপুনি কিছুমান অভাৱনীয়ভাৱে আপুনি গিফট পাব পাৰে আপুনি ক'বাত লাভ হ'ব পাৰে বা যিকোনো ক্ষেত্ৰতে আপোনাৰ আজি পজিটিভই দেখায় গতিকে চিন্তাৰ কোনো কাৰণ নাই যিকোনো ইংৰাজী মাহৰে 7 তাৰিখ 16 তাৰিখ আৰু 25 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কওঁ নাম্বাৰ 7 ৰ ব্যক্তি নাম্বাৰ 7 ৰ লগত নাম্বাৰ 9 আৰু নাম্বাৰ 3 এটা মিক্স কম্বিনেশন আহে কাৰ্ড আইছিলে ক্ৰিয়েটিভিটি কাৰ্ডটো
নাম্বাৰ 7 লগত যেটো ক্ৰিয়েটিভিটি এটা কম্বিনেশ্যন আহিছে গতিকে আজি আপোনালোকে যিকোনো ক্ৰিয়েটিভ কামত নিজকে যদি এংগেজ কৰিব পাৰে আপোনাৰ কাৰণে ভাল যিকোনো স্পিৰিচুৱেল এক্টিভিটি যদি আপুনি এংগেজ কৰিব পাৰে তেতিয়া আপোনালোকৰ কাৰণে ভাল ওভাৰঅল যদি আমি চাওঁ আপোনালোকৰ কাৰণে আজিৰ দিনটো খুব এটা ভালে যাব জানুৱাৰী যিকোনো ইংৰাজী মাহৰে 8 তাৰিখ 17 তাৰিখ আৰু 26 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলৰ কাৰ্ডনো কি কয় নাম্বাৰ 8ৰ ব্যক্তি 8ৰ লগত নাম্বাৰ 9 মিক্স কম্বিনেশ্যন below average combination or number 2 supportive combination card is like in abundance card too so number 8 ব্যক্তি সকলৰ কাৰণে আজি কিন্তু ফাইনান্সিয়ালি গেইন হোৱাৰ বহুত চান্সেছ আছে হেলথ ওয়াইজ তেওঁলোকৰ অলপ ডাউন হ'ব বাট ফাইনান্সিয়ালি তেওঁলোকৰ কাৰণে খুব ভাল তেওঁলোকৰ ঘৰত আজি আলহী আহিব পাৰে সেই আলহী আপোনাৰ কাৰণে শুভ বাৰ্তালৈ আহিব পাৰে গতিকে ওভাৰঅল দিনটো মিক্স হিচাপে আমি ধৰিছো কিন্তু ফাইনান্সিয়ালি বহুত বেছি আপোনাৰ পজিটিভ আছে একেবাৰে যিকোনো ইংৰাজী মাহৰ 9 তাৰিখ 18 তাৰিখ আৰু 27 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলৰ আমি কওঁ তেওঁলোকক নাম্বাৰ 9ৰ ব্যক্তি নাম্বাৰ 9ৰ লগত নাম্বাৰ 9 ধুনীয়া কম্বিনেশ্যন নাম্বাৰ 3 এগেইন সাপোৰ্টিভ কম্বিনেশ্যন তথাপি নাম্বাৰ 9ৰ ব্যক্তিলৈ যে এগ্ৰেছনটো বাঢ়িব অলপ খং বাঢ়িব খং বঢ়াৰ ফলত কিবা ফ্ৰেণ্ডশ্বিপ তেওঁলোকৰ কাৰণে ডিষ্টাৰবেন্স আহিব পাৰে গতিকে ফ্ৰেণ্ডশ্বিপত হওক বা ৰিলেশ্যনশ্বিপত হওক আপুনি খং ইগো অলপ দমাই পেলাই যদি ৰাখিব পাৰে আপোনাৰ কাৰণে ভাল চাওক আজিৰ দিনটো যেটো ভাইব্ৰেশনটো নাম্বাৰ 9 আৰু নাম্বাৰ 3 আছে স্পিৰিচুৱেল এক্টিভিটিৰ কাৰণে খুব ভাল পাৰাপক্ষত আপুনি যদি আজি নন ভেজ নাখায় ড্ৰিংকস নকৰে আফটাৰ সানসেট আপোনালোকৰ কাৰণে ভাল হ'ব লগতে দুখীয়া নিচলা মানুহক যদি আপুনি সহায় কৰিব পাৰে আজিৰ দিনটোত স্পেশালি আপোনালোকৰ কাৰণে ভাল হ'ব যদি পাৰে আপুনি কাবাক যদি মেডিসিন দিব পাৰে তে মেডিসিন দিলে আপোনাৰ যদি বেমাৰ আজাৰ হৈ আছে সেই মেডিসিন যদি কাবাক ডোনেট কৰে যাক দৰকাৰী আছে দুখীয়া মানুহক তেতিয়া হলে আপোনালোকৰ কিন্তু হেলথ ইস্যুবিলাকো দূৰ হ'ব চাওক আমি প্ৰত্যেক দিনে আমি ৰাশি বিষয়ে কৈ আছো আজি আমি কম মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে 2026 বুলি কোৱা আমি গমেই পাইছে 1ৰ বছৰ দ্যাট মিন্স সানৰ বছৰ আৰু সেই সময়ত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কি ইম্পেক্ট পৰে আমি চাম মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বৰ্তমান সময়ত শনিৰ কোনো ধৰণৰ ধাইয়া সাৰসাতিৰ প্ৰভাৱ নাই আৰু মিথুন ৰাশিৰ লাষ্ট 2-3 বছৰ খুব ভালেই গৈ আছে কিন্তু এইখিনি সময়ত ৰাহু আৰু কেতুৰ অলপ পজিশনটো অলপ চেঞ্জেছ হোৱাৰ কাৰণ তেওঁলোকৰ অলপ লাকত অলপমান বাধা আহিব অৰ্থাৎ তেওঁলোকে যেটো আগতে ইজিলি হৈ আছিল এবাৰ এতিয়া মানে এই জানুৱাৰীৰ পৰা তেওঁলোকৰ সময় লাগা আৰম্ভ হ'ব এবাৰত নহব 2-3 বাৰ তেওঁলোকৰ সময় লাগিব লগতে তেওঁলোকে কিছুমান ক্ষেত্ৰত বাধা পাব বাধা এনেকুৱা ধৰণৰ হ'ব পাৰে যে তেওঁলোকে যত কাম কৰে তাৰ সেই অফিসটো কিবা কাৰণে বন্ধ হৈ গল বা তাত চাকৰি ক্ষেত্ৰত টাৰ্মিনেশন আহিলে বা স্যালাৰি কমিলে বা যেটো প্ৰমোশন পাবলৈ যে প্ৰমোশন নহল এই ধৰণৰ বাধা পাব সেই বাধাবিলাক তেওঁলোকে কেনেকৈ নাইকিয়া কৰিব সেয়া হৈছে গণেশ বাবাৰ ওচৰত যাব লাগিব যিমান পাৰে গণেশ মন্দিৰ তেওঁলোকে যদি দৰ্শন কৰে গণেশ মন্দিৰ প্ৰত্যেক বুধবাৰে 2026 বৰ্ষত যদি গৈ থাকিব পাৰে তেওঁলোকৰ কাৰণে ভাল হ'ব লগতে তেওঁলোকৰ যদি কোনবা ভগ্নী আছে বা ভগ্নীস্থানীয় ব্যক্তি আছে তেওঁলোকৰ লগত সম্পৰ্ক ভালে ৰাখা হিজিৰাক যদি আপোনালোকে গ্ৰীণ কালাৰ বস্তু দিব পাৰে তেতিয়াও ভাল বা হিজিৰাৰ পৰা যদি কইন 1 ৰূপী বা 10 ৰূপীজৰ কইন আনি পেলাই তেওঁলোকৰ লগত পাৰ্চনা কেতিয়াও ধন বৃদ্ধিৰ সহায় হ'ব লগতে মিথুন ৰাশিৰ জাতক জাতিকাসকলে এই গোটেই বছৰটোত যেটা দুৰ্গা পূজা আহিব দুৰ্গা পূজাৰ সময়ত অষ্টমীৰ দিনাখন যদি তেওঁলোকে ব্ৰতত থাকি 8 গছি ঘিউৰ চাকি যদি মাৰ্চন লগাব পাৰে তেতিয়াও তেওঁলোকৰ কাৰণে ভাল হ'ব মিথুন ৰাশিৰ জাতক জাতিকাসকলে এই বছৰ বেছি ট্ৰেডিং বা মিউচুৱেল ফান্ড এসআইপি কৰাৰকে ফিক্সড ডিপোজিট যিবিলাক সেফেষ্ট ফান্ড আছে সেইবিলাকত ইনভেষ্ট কৰি তেওঁলোকৰ কাৰণে ভাল বিয়াৰ ক্ষেত্ৰত তেওঁলোকে যদি মানে বিয়া ঠিক হৈ আছে তেওঁলোকে বিয়া পাতিব পাৰে কিন্তু যদি তেওঁলোকে বিয়াৰ কাৰণে আগবাঢ়িব বিচাৰিছে তেওঁলোকে চাই মিলি আগবাঢ়িব এডমিশন লোৱাৰ ক্ষেত্ৰত কবাত ঘৰ লোৱাৰ ক্ষেত্ৰত এবাৰ দুবাৰ তেওঁলোকে ভাবিহে তেওঁলোকে আগবাঢ়াটো ভাল একেবাৰে ডাইৰেক্টলি তেওঁলোকে ব্লাইন্ডলি কাবাক ট্ৰাষ্ট কৰিলে তেওঁলোকৰ সেই ট্ৰাষ্ট ব্ৰেক হোৱাৰ চান্সেছ থাকিব হয় ডক্টৰ পৰশমণি শৰ্মা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আপোনাৰ বহুমূলীয়া সময়খিনি আমাক দিয়াৰ বাবে লগতে আপোনাৰ দিনটো আজি শুভ হওক প্ৰিয় দৰ্শক এয়া আছিল দৈনিক ৰাশিফল শিতান